আমাৰ মাজত আপোনালোকৰ সকলোৰে পৰিচিত ভাৰতীয় সাংস্কৃতিক মন্ত্ৰালয়ৰ দ্বাৰা দিহানামৰ গুৰু উপাধি প্ৰাপক শ্ৰীযুতা অমিয়া কলিতা নেওগ আৰু তেখেতৰ সুকন্যা সংগীতৰ বিশাৰদলৈ এখোজ আগবাঢ়ি যোৱা প্ৰিন্সিপ্ৰিয়া কলিতা আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজত উপস্থিত হৈছেহি। গতিকে আমি তেখেত দুয়োকে আমাৰ জোলাগাৰসমূহ ৰাইজৰ হৈ উপহাৰ যাচিব বিচাৰিছোঁ। গতিকে জোলাগাৰ সকলো যুৱকবৃন্দক এই স্থলীত আহি উপস্থিত হ'বৰ বাবে মই অনুৰোধ জনাইছোঁ। অমিয়া কলিতা বাইদেউ জোলাগাঁৱলৈ 1991 চনতে আমাৰ এই হৰি মন্দিৰত দিহানাম পৰিৱেশন কৰি গৈছিলি। আজি আমাৰ মাজত উপস্থিত হোৱাৰ বাবে আমি সঁচাকৈ গৌৰৱান্বিত। লগতে আমি মহিলাসকলৰ আমাৰ ইয়াত উপস্থিত হ'বৰ বাবে অনুৰোধ জনাইছোঁ। শ্ৰীযুতা কমলা দত্ত, শ্ৰীযুতা জুনু দত্ত, শ্ৰীযুতা হেমন্তী দত্ত আৰু শ্ৰীযুতা টুটু দত্ত, আমাৰ টুটু নবৌ আমাৰ মাজত উপস্থিত হ'বৰ বাবে অনুৰোধ জনাইছোঁ। আৰু তেখেত দুয়োকে অনিল নবৌ, শ্ৰীযুতা টুটু দত্ত আমাৰ মাজত উপস্থিত হ'বৰ বাবে অনুৰোধ জনাইছোঁ। তেখেত দুয়োকে আমাৰ এই সেৱাস্থলীলৈ আদৰি আনিবৰ বাবে মই অনুৰোধ জনাইছোঁ পুনৰবাৰ। আপোনালোকে এয়া আমাৰ মাজত দিহানামৰ গুৰুপদ প্ৰাপক শ্ৰীযুতা অমিয়া কলিতা নেওগ, লগতে তেখেতৰ সুকন্যা সংগীতৰ বিশাৰদলৈ এখোজ আগবাঢ়ি যোৱা প্ৰিন্সিপ্ৰিয়া কলিতা আমাৰ মাজত উপস্থিত হোৱাৰ বাবে আমি সঁচাকৈ গৌৰৱান্বিত। অমিয়া কলিতা নেওগ বাইদেউক এখনি মান্য বস্ত্ৰ চেলেঙেৰে তেখেতক উপহাৰ যাচিব শ্ৰীযুতা কমলা দত্তই। এয়া আমাৰ কমলা দত্ত, নামঘৰ উন্নয়নৰ মহিলা সমাজৰ স্মাৰক প্ৰদান কৰিব শ্ৰীযুতা হেমন্তী দত্তই। শ্ৰীযুতা অমিয়া কলিতা নেওগ বাইদেউক এখনি স্মাৰক প্ৰদান কৰিব শ্ৰীযুতা হেমন্তী দত্তই। এখনি মান্য বস্ত্ৰ গামোচাৰে তেখেতক উপহাৰ যাচিব শ্ৰীযুতা টুটু দত্তই। এয়া শ্ৰীযুতা টুটু দত্ত। আমাৰ প্ৰিন্সিপ্ৰিয়া কলিতাক এখনি মান্য বস্ত্ৰ গামোচাৰে উপহাৰ যাচিলে শ্ৰীযুতা টুটু দত্তই। এখনি ফুলাম গামোচা মান্য বস্ত্ৰ গামোচাৰে শ্ৰীযুতা অমিয়া কলিতা নেওগ বাইদেউক মৰম যাচিব শ্ৰীযুতা জুনু দত্তই। এয়া আমাৰ মাজত শ্ৰীযুতা জুনু দত্ত। আমি সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলৰ নামত আমাৰ আইসকলকো অংশগ্ৰহণ কৰি আমাক গৌৰৱান্বিত কৰিব।
এয়া আমাৰ মাজত পুনৰ নাম পৰিৱেশন কৰিব শ্ৰীযুতা অমীয়া কলিতা বাইদেৱে আৰু লগতে আমাৰ গাঁৱৰ সকলো আইকে তেখেতক সহযোগ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ।